নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। বহুত বেছি এটা ভাল খবৰ দিবলৈ আহিছোঁ আপোনালোকক। আৰু যেতিয়াৰ পৰা গ্ৰেজুৱেট টিচাৰৰ অসমৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰিজাল্ট ঘোষণা কৰিছিলে, তেতিয়াৰ পৰাই বহু কেণ্ডিডেটে ছেকেণ্ড লিষ্টৰ কাৰণে ৱেইট কৰি আছিলে। আৰু এই সম্পৰ্কে যোৱা 2-3 দিন আগতে এটা অফিচিয়েল নটিচ ৰিলিজ কৰিছিলে গ্ৰেজুৱেট টিচাৰ, লগতে ইনক্লুডিং গ্ৰেজুৱেট টিচাৰ হিন্দীৰ যিটো ছেকেণ্ড লিষ্ট আছে, এইটো ছেকেণ্ড লিষ্ট 25 জুলাই তাৰিখে ঘোষণা কৰা হ'ব। আৰু আজি এইটো ফাইনেলি অলপ আগতে যিটো ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট আছে তাতে পাব্লিছ কৰা হৈছে। আৰু বহুত এটা বেছি ভাল খবৰ, ইয়াতে বহু সংখ্যক কেণ্ডিডেটৰ ছেকেণ্ড লিষ্টত ইয়াতে নাম ইনক্লুড কৰা হৈছে। প্ৰায় 1390জনমান কেণ্ডিডেটৰ নাম ইয়াতে ইনক্লুড কৰা হৈছে। আৰু লগতে কাট অফো ৰিলিজ কৰিছে। আৰু এইবাৰৰ ছেকেণ্ড লিষ্টৰ কাট অফ পাব্লিছ কৰিছে। আৰু কাট অফ আমি চাইছোঁ কিছুমান মিডিয়ামত বহুত ল' কাট অফ নামিছে, 0.75 বা 1 কাট অফ নামিছে। আৰু কিছুমান এনেকুৱা মিডিয়াম আছে 15, 20, 25লৈকে কাট অফ নমা দেখা গৈছে। তো আমি চাই লওঁ অলপ কাট অফ কিমান কমিছে আগৰ কাট অফৰ পৰা, ঠিক আছে। তাৰ আগতে আমি চাই লওঁ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাট অফ কিমান গৈছে। অসমীয়া মিডিয়ামৰ কাৰণে 58.25 গৈছে, বেংগলী মিডিয়ামৰ 56 কাট অফ গৈছে, বড়ো মিডিয়ামৰ 60 কাট অফ গৈছে, 60.25 কাট অফ গৈছে, ইংলিছ মিডিয়ামৰ 81.25 গৈছে, আৰু হিন্দী মিডিয়ামৰ 87 কাট অফ যোৱা দেখা গৈছে। ঠিক তেনেকুৱা আপোনালোকে যদি এই যিটো গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যদি কাট অফ যদি চাই আপোনালোকে, অসমীয়া মিডিয়ামৰ স্কুলৰ কাৰণে 70.75 কাট অফ গৈছিলে প্ৰথম লিষ্টৰ কাৰণে। তো এইবাৰ যদি আপোনালোকে চাই 70 কাট অফ গৈছে, অৰ্থাৎ অকল 0.75 কাট অফ নমা দেখা গৈছে। কিন্তু আপোনালোকে যদি বড়ো মিডিয়াম চাই, আপোনালোকে বড়ো মিডিয়াম চালে চাব পাৰে যে এইবাৰ ছেকেণ্ড লিষ্টৰ কাৰণে 60.50 কাট অফ গৈছে। কিন্তু প্ৰথম যেতিয়া ৰিজাল্ট দিছিলে তেতিয়া কাট অফ বড়ো মিডিয়ামৰ 82 গৈছিলে। তেনেহ'লে চাওক আপোনালোকে কিমান কাট অফ কমিছে বড়ো মিডিয়ামৰ কাৰণে। ঠিক তেনেকুৱা আপোনালোকে ইংলিছ মিডিয়ামৰ প্ৰথমে কাট অফ 87.75 গৈছিলে। তো এইবাৰ যদি চাই আপোনালোকে, এইবাৰ কাট অফ গৈছে ইংলিছ মিডিয়ামৰ 74.75। আমি চাওঁ অলপ গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ কিমান কাট অফ গৈছে। প্ৰথম যেতিয়া ৰিজাল্ট দিছিলে তেতিয়া অসমীয়া মিডিয়ামৰ 57 কাট অফ গৈছিলে আনৰিজাৰ্ভৰ কাৰণে। তো এইবাৰ যদি চাই আপোনালোকে, এইবাৰ মেথামেটিক্সৰ অসমীয়া মিডিয়ামৰ 50 কাট অফ গৈছে। ঠিক তেনেদৰে বেংগলী মিডিয়াম যদি চাই আপোনালোকে, বেংগলী মিডিয়ামৰ কাট অফ এইবাৰ যিটো ছেকেণ্ড লিষ্ট পাব্লিছ কৰিছে, ইয়াতে 13.7 কাট অফ আনৰিজাৰ্ভৰ যোৱা দেখা গৈছে। ঠিক তেনেদৰে আপোনালোকে যদি প্ৰথম যিটো ৰিজাল্টৰ লিষ্ট কাট অফৰ লিষ্ট চাই, তাতে 35 কাট অফ গৈছে, অৰ্থাৎ প্ৰায় 22 কাট অফ বেংগলী মিডিয়ামৰ ইয়াতে নমা দেখা গৈছে। বড়ো মিডিয়ামৰ কাট অফ প্ৰথমতে 68 কাট অফ গৈছিল মেথামেটিক্সত। তো এইবাৰ কাট অফ গৈছে 64.25। ঠিক আছে, ঠিক তেনেদৰে আপোনালোকে এইবিলাক চাই ল'ব কাট অফ কিমান কি গৈছে। এটা এটাকৈ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তো ভিডিঅ'টো আমি ইমান দীঘলীয়া কৰিব নিবিচাৰিছোঁ। তো এইখিনি আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। ফাইনেলি গ্ৰেজুৱেট টিচাৰৰ যিটো ছেকেণ্ড মেৰিট লিষ্ট আছে বা ছেকেণ্ড ছিলেক্টেড লিষ্ট আছে, এইটো ফাইনেলি ৰিলিজ কৰিছে। আৰু এতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেন্যু আৰু ডেট এইখিনি আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে যদি পাৰে শ্বেয়াৰ কৰি দিব, আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।